আজি ডিব্ৰুগড় মানকটা খেলপথাৰত অনুষ্ঠিত হোৱা বৃহৎ যোগদান কাৰ্যসূচীত উপস্থিত থকা আমাৰ আটাইৰে শ্ৰদ্ধাৰ ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সন্মানীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, মঞ্চত আসন গ্ৰহণ কৰি থকা আমাৰ আটাইৰে শ্ৰদ্ধাৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, মঞ্চত আসন গ্ৰহণ কৰি থকা অসম চৰকাৰৰ আন এগৰাকী কেবিনেট মন্ত্ৰী আমাৰ আটাইৰে চিনাকি বিমল বৰা ডাঙৰীয়া, মঞ্চত আসন গ্ৰহণ কৰি থকা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সাধাৰণ সম্পাদক ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া, মঞ্চত আসন গ্ৰহণ কৰি থকা ডিব্ৰুগড় লোকসভা সমষ্টিৰ আৰু ডিব্ৰুগড় জিলাৰ ইয়াত উপস্থিত থকা আটাইকেইগৰাকী সন্মানীয় বিধায়ক, ইয়াত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টি আৰু অসম চৰকাৰৰ বিভিন্ন দায়িত্বত থকা ইতিপূৰ্বে আপোনালোকক চিনাকি কৰাই দিয়া সম্বোধিত সন্মানীয় ব্যক্তিসকল আৰু সন্মুখত আসন গ্ৰহণ কৰি থকা বিশেষকৈ আমাৰ দুলীয়াজান সমষ্টিৰ সন্মানীয় ৰাইজ, আমাৰ সৈতে আজিৰ এই যোগদান কাৰ্যসূচীত অহা মাজুলী, তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট আদি বিভিন্ন ঠাইৰ পৰা অহা আমাৰ যুৱ বন্ধুসকল, আমি আটাইলৈ আপোনালোকৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ, আপোনালোকৰ শ্ৰীচৰণত সেৱা নিবেদন কৰিছোঁ। আপোনালোকে আজিৰ এই সভাখনত উপস্থিত হৈ সভাখনত আপোনালোকে যিখিনি সময় অতিবাহিত কৰিলে তাৰ কাৰণে মই প্ৰথমতে ইয়াত উপস্থিত থকা ৰাইজৰ শ্ৰীচৰণত সেৱা নিবেদন কৰিছোঁ। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অশেষ ব্যস্ততাৰ মাজতো আমাৰ এই যোগদান কাৰ্যসূচীটিৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰি আজি সুদূৰ গুৱাহাটীৰ পৰা আহি উপস্থিত হোৱা দলৰ সন্মানীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, জয়ন্ত মল্ল ডাঙৰীয়া, বিমল বৰা ডাঙৰীয়া, আটাইকেইগৰাকী সন্মানীয় বিধায়ক আৰু ইয়াত উপস্থিত থকা ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়াকে প্ৰমুখ্য কৰি ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশ আৰু ইয়াত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টিৰ ডিব্ৰুগড় জিলা সমিতিৰ সমূহ বিষয়ববীয়া, আজি জিলা সমিতিৰ সন্মানীয় সভাপতি দুলাল বৰা ডাঙৰীয়াই আপোনালোকক কিছু পূৰ্বৰ আগতেই সম্বোধন কৰি গ'ল তেখেতৰ বিশেষ কাৰ্যসূচী থকাৰ বাবে। গতিকে মই মঞ্চত উপবিষ্ট সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে দলত যোগদান কৰাৰ পাছত আমাক এই দায়িত্ব অৰ্পণ কৰা হৈছিল আৰু এই দায়িত্ব সুচাৰুৰূপে পালন কৰিবৰ কাৰণে যথেষ্টখিনি চেষ্টা কৰিছিলোঁ আৰু মোৰ আটাইৰে শ্ৰদ্ধাৰ দুলীয়াজান সমষ্টিবাসী ৰাইজে আজিৰ এই দিনটোত আমাৰ সৈতে এই ঠাইলৈ আহি মোক যি সাহস দিলে, শক্তি দিলে, অনাগত দিনত সমাজৰ কাৰণে কাম কাজ কৰিবৰ কাৰণে আপোনালোকে যি মোক উৎসাহ দিলে তাৰ কাৰণে মই আপোনালোকৰ শ্ৰীচৰণত সদায় প্ৰাৰ্থনা জনাম, সদায় নতশিৰে স্বীকাৰ কৰিম। আপোনালোকে জানে মই শংকৰজ্যোতি বৰুৱা হিচাপে বিভিন্ন সময়ত মানুহৰ সৈতে, আৰ্তজনৰ সৈতে, সুখত নহ'লেও দুখৰ দিনত মানুহৰ সৈতে কাষত থিয় দিবৰ কাৰণে সদায় চেষ্টা কৰোঁ আৰু আহি থাকিবলগীয়া দিনতো ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি এই দলটোৰ নীতি আদৰ্শৰ সৈতে একাত্মক হৈ আমাৰ অসমখনৰ অনিৰুদ্ধ যাত্ৰাৰ কাৰণে সন্মানীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ ভাৰতবৰ্ষত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত, অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত আৰু বিশেষকৈ অসমত দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত আমি দলটোক আগবঢ়াই ইয়াত পুনৰ বিজেপি চৰকাৰ প্ৰতিষ্ঠিত কৰি আমাৰ অসমৰ যি অনিৰুদ্ধ যাত্ৰা, সেই অনিৰুদ্ধ যাত্ৰাত আমি সকলোৱে একপক্ষে অংগীকাৰ হৈ আগবাঢ়ি যাবৰ কাৰণে পম ল'বৰ কাৰণে ইয়াত উপস্থিত হৈছোঁ। ইয়াত উপস্থিত থকাসকলে ইতিমধ্যে দীঘলীয়া বক্তব্য ৰাখিলে, মই দীঘলীয়া বক্তব্য ৰাখিবলৈ ইয়াত ধৃষ্টতা প্ৰদৰ্শন কৰিব বিচৰা নাই। অনাগত দিনত দলে যিয়ে দায়িত্ব দিব, যিয়ে কাম কাজ কৰিবৰ কাৰণে আমাৰ কান্ধত দায়িত্ব অৰ্পণ কৰিব, আমি আশা ৰাখিছোঁ অনাগত দিনত সেই দায়িত্ব সুচাৰুৰূপে পালন কৰি যোৱাত আমাক সহায় কৰিব। মই দুলীয়াজানত ডাঙৰ দীঘল হোৱা, দুলীয়াজানত জন্ম হোৱা এজন যুৱক, গতিকে দুলীয়াজানত অন্তত আৰু সমগ্ৰ উজনি অসমত মই যিদিনাখন ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিলোঁ মোক সেইদিনাখন সভাপতি ডাঙৰীয়াই কৈছিল যে শংকৰজ্যোতি বৰুৱা কেৱল দুলীয়াজান বা উজনি অসমৰ নহয়, সমগ্ৰ অসমৰ এজন তেওঁ শক্তিশালী ছাত্ৰ নেতা আছিল বুলি। মই সেই তেখেতৰ যিটো বক্তব্য
সেই বক্তব্যটো আহি থাকিবলগীয়া দিনত যাতে আখৰে আখৰে ৰূপায়ণ কৰোঁ তেখেতৰ আস্থা যাতে মই বিশ্বাস যাতে ৰাখিব পাৰোঁ তাৰ কাৰণে সদায় চেষ্টা কৰিম আৰু অনাগত দিনত দলে যদি সুবিধা দিয়ে সুযোগ দিয়ে তেনেহ'লে আমি দুলীয়াজানতো ভাৰতীয় জনতা পাৰ্টিৰ যিসকল কৰ্মকৰ্তা আছো সকলোৱে লগ হৈ অন্তত দুলীয়াজানত 1 লাখ মানুহ একলগ হৈ আমি ইয়াত উপস্থিত থকা সকলোকে আমি দুলীয়াজানলৈ এদিন স্বাগতম জনাবৰ কাৰণে সক্ষম হ'ম আৰু ইয়াতকৈ এখন বিশাল সভা আমি আয়োজন কৰিবৰ কাৰণে সক্ষম হ'ম সেই দায়িত্ব যদি কেতিয়াবা অৰ্পণ কৰে দলে তেনেহ'লে নিশ্চিতভাৱে সুখী হ'ম পুনৰবাৰ মই সকলোৰে ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকে এটা পৰিৱেশৰ মাজত মোৰ সৈতে আজি আহা এই লোকসকলক ইয়াত লগত লৈ সমবেত হ'বৰ কাৰণে যি সুবিধা প্ৰদান কৰিলে তাৰ কাৰণে মই মাননীয় দিলীপ শইকীয়া ডাঙৰীয়া জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াকে প্ৰমুখ্য কৰি ইয়াত উপস্থিত থকা বিমল বৰা ডাঙৰীয়া আটাইকেইগৰাকী বিধায়ক জিলা সভাপতি সম্পাদক প্ৰমুখ্য ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষভাৱে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া সদায় তেখেতে বিভিন্ন সময়ত আমাক সামাজিকভাৱে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বিভিন্ন দিহা পৰামৰ্শ দিয়ে ভৱিষ্যতৰ দিনতো তেখেতৰ দিহা পৰামৰ্শ আমি অন্তৰেৰে কামনা কৰিছোঁ আৰু সকলোকে মই মোৰ সৈতে এবাৰ ক'বৰ বাবে অনুৰোধ জনাইছোঁ বিজেপি চৰকাৰ জিন্দাবাদ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জিন্দাবাদ দিলীপ শইকীয়া ডাঙৰীয়া জিন্দাবাদ আকৌ এবাৰ ধন্যবাদ ভাৰত মাতা কি জয় জয় আই অসম